নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বৰা এডুকেশ্যন ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আৰু এই মুহূৰ্তত এটা বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কিয়নো হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল বৰ্তমান সময়লৈকে ঘোষণা কৰা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰাব হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত কৈছে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা নহয় মে' প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব। মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় শুনিবৰ কাৰণে পালা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কি জনালে আৰু এইখিনিতে মই তোমালোকক জনাব বিচাৰিছোঁ অফিচিয়েল খবৰটো 2 দিনৰ ভিতৰতে জনাব বুলি তেওঁ নিশ্চয় জনাইছে। গতিকে অফিচিয়েল খবৰটো তোমালোকে সোনকালে পাবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ চেনেল আছে নিশ্চয় ফ'ল' কৰি ল'বা। তাত ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই, যেতিয়াই খবৰ আহিব তেতিয়াই তোমালোকে আপডেট লাভ কৰিবা আৰু এই হোৱাটছআপ চেনেলৰ লিংক আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে।